নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আজি মেডিটেশ্যন কৰিম মেডিটেশ্যন আপুনি যেতিয়া তেতিয়াই কৰিব পাৰে ৰাতিপুৱা দুপৰীয়া আবেলি ৰাতি যি ঠাইত আপুনি খুব কমফৰ্টেবল অনুভৱ কৰে যি ঠাই বহুত শান্তিপূৰ্ণ সেই ঠাইত আপুনি মেডিটেশ্যন কৰিব পাৰে চকীত বহি মেডিটেশ্যন কৰিব পাৰে বিছনাত বহি মেডিটেশ্যন কৰিব পাৰে মাটিত বহি মেডিটেশ্যন কৰিব পাৰে এয়া মই ঘাহনিৰ ওপৰত বহি লৈছো নাইবা আপোনালোকে যোগা মেটৰ ওপৰত বহিও মেডিটেশ্যন কৰিব পাৰে সুখাসনত বহি লৈছো হাত দুখন ইয়াত ৰাখিব পাৰে নাইবা আঁঠুৰ ওপৰত খুব আৰামকে কান্ধ ৰিলেক্সড কোনো টেনচন নাই ঢিলাকে এৰি দিয়ক আৰু বেক ষ্ট্ৰেইট পিঠি সিধা একদম হা মুখত এটা সন্তুষ্টিৰ ভাৱ লম্বা উশাহ নিশাহ এটা লম্বা উশাহ লওক গোটেই বডিত অক্সিজেন প্ৰবাহ হৈছে অনুভৱ কৰক এতিয়া উশাহটো এৰি দিয়ক 4 কাউণ্টত উশাহটো ল'ব মানে 1 2 3 4 অকমান সময় উশাহটো ৰাখিব ভিতৰত তাৰ পিছত 8 কাউণ্টত মানে লাহে লাহে মুখেৰে 1 2 3 4 5 6 7 8 উশাহটো এৰি দিব হাত দুখন এতিয়া কোলাৰ ওপৰত ৰাখিব পাৰে পিঠিখন অকমান সিধা কৰক যদিহে বেকা হৈছে মুখত এটা সন্তুষ্টিৰ ভাৱ থাকিব লম্বাকে উশাহ এটা লওক এটা খুব সুন্দৰ দিনৰ আৰম্ভণি এয়া ভগৱানক ধন্যবাদ কৰক আকৌ এটা নতুন দিন দেখিবলৈ সুযোগ পাইছে আপুনি এতিয়া কপালৰ মাজৰ অংশখিনিৰ কথা ভাবক সজাগতা লৈ যাওক তালে আকৌ এটা লম্বা উশাহ লওক এতিয়া যিহেতু বহুত সময় চকু মুদি আছিলে হাতৰ তলুৱা গৰম কৰি চকুৰ ওপৰত দিয়ক আৰু লাহে লাহে চকুকেইটা মেলিব পাৰে কেনেকুৱা পালে খুব ৰিফ্ৰেছিং এই ধ্যানটো ডেইলি কৰক যেতিয়া সময় পায় তেতিয়া কৰিলে হ'ল তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেল্ডি লাভ ইউ অল